ওই কি পয়সা লাগে এই পয়সা লাগে পয়সা লাগে মানুহ মৰি যায় পয়সা লাগে এই ওই ওই এবলা পয়সা লাগে তো হ্যাঁ নামটো কওক নাই নাই আপনি নাই নাই পয়সা লাগে নাম কওক না তুমি মেডিকেল মানুহ কি পয়সা খুজি যা খেলিবলৈ মানুহ নাই নেকি পয়সা খুজি যা পয়সা খুজি যা তুমি হা তেতিয়া কেনেকৈ সি পয়সা খুজিলে তই মানুহ মৰি যা তহঁতক পইচা লগা হা আমি আৰু এজন দাদা আছে লখিমপুৰৰ তেখেতক কিবা পইচা বিচাৰিছিলে হেনো তাৰপিছত তেখেতে আমালৈ ফোন কৰিছেগৈ পইচা বিচাৰিছে বুলি তাৰপিছত ভিনদেউহঁতে কৈছে তাত আমি দি থৈ আহিলোঁ কি পইচা দিব লাগে 2500 টকা কিন্তু কাক দিছে কাই নিদিয়ে মই সেইটো সঠিককৈ গম নাপাওঁ কাৰণ আমি দেৰিকৈ পাইছোঁহি যে সেনেকৈ শুনিছিলোঁ মই পইচা লৈছিলে বুলি কিবা তেনেকৈতো পইচা ল'ব নালাগে ন এখন মেডিকেলত যিহেতু মৃত্যু হৈ গৈছে এটা অকণমানি ল'ৰা সেইটো সময়ত তেখেতৰ সেনেকৈ পইচা বিচাৰিব লাগে নি কওকচোন কণ্ডিশ্যনবিলাক দেখিছে তেখেতলোকে মানুহ হুকাকুল নিজৰ আত্মীয় হেৰুৱাইছে আৰু বিহপিয়া মেডিকেলৰ কথা কৈছোঁ তাত কমেও এটা চিৰিয়াছ ল'ৰাক আধা ঘণ্টা 1 ঘণ্টামান পেলাই থৈছে মাকৰ সন্মুখত 108ক মাতক বুলি কৈছে নাই কোনো পাত্তা নিদিয়ে ডক্টৰ নে নাৰ্ছ নাজানো ইফালে মই নাই বাৰু বাই কোৱা মতে ইফালে ঘূৰি ফুৰিছে কোনো চোৱাও নাই সেনেকৈ পেলাই থৈ দিছে ল'ৰাটোক যদি তাতে যদি কিবা এটা ভাল চিকিৎসা কৰিলেহেঁতেন মই আন্দাজ ল'ৰাটো আজি আমাৰ মাজত জীয়াই থাকিলেহেঁতেন যেতিয়া গৈ পাইছিলোঁ তেতিয়া আমাৰ পেহী ল'ৰাটো মই গৈ পাইছিলোঁ গৈ পোৱাৰ পিছত মানে পুলিচে আমাৰ হস্পিটেলৰ মানে যিখিনি পুলিচ থাকে সেইখিনি ক'লে দাদা আৰু নবৌক আপোনালোকে ঘৰলৈ পঠিয়াই দিয়ক পুলিচৰ এফআইআৰ লাগিব তেতিয়াহে পোষ্টমৰ্টম কৰা হ'ব তেতিয়া সেইবাবে মই ইহঁতক পঠিয়াই দিলোঁ পঠিয়াই দিয়াৰ পিছত ক'লে বোলক হেৰিটো তাত থৈ আহিব লাগে মৰা ঘৰটোত মৰগত থ'বলৈ গ'লোঁ থ'বলৈ যাওঁতে আপোনাৰ প্ৰথমতে মই আমাৰ ঘৰৰ কোনোবা বি হৈছিল পিছলৈ থকাজন মই হেৰিয়াৰ বি ভবা নাই ঠেলিলি গৈ তাত পালোঁগৈ পোৱাৰ পিছত মোক প্ৰথমতে কৈছে যে সেই লাইটটো জ্বলাই আহক মই জীৱনত কেতিয়াও মানে তাত সোমাই পোৱা নাই তথাপিও সাহ কৰি বোলে মই দুবাৰ তিনিবাৰ কৈছোঁ মই যাব নোৱাৰোঁ তথাপিও গ'লোঁ গৈ চাই প্ৰথমবাৰ মই মানে চুইচ বিচাৰি নাপালোঁ আন্ধাৰ ঘৰ চুইচ নাপালোঁ নোপোৱাৰ পিছত উভতি আহিলোঁ উভতি আহি ক'লোঁ যে মই চুইচ বিচাৰি পোৱা নাই দেই দাদা চুইচ বিচাৰি পোৱা নাই তাৰপৰা ক'লে তেতিয়াহ'লে মোবাইল এটা জ্বলাই লওক দুজনে ধৰি নিয়ক এজনে অকণমান দেখাই দিয়ক সেইবাবে মানে দাঙি লৈ গ'লোঁ লৈ গৈ তাত থ'লোগৈ থোৱাওঁতে সিহঁতে এজনে মানে এনেকৈ পেলাই দিবলৈ ধৰিছে উভতাই মানে সেইয়াৰ পৰা মানে এইখন কি কয় এইখনৰ পৰা পেলাই ষ্টেচনৰ পৰা এনেকৈ পেলাই দিবলৈ ধৰিছে পেলাই মই কেলৈ পেলাইছে মোৰ ঘৰৰ ল'ৰাটো মৰিছে মইহে বুজি পাইছোঁ লাহেকৈ মই দাঙি মেলি খুৱাই পেলাই ওলাই আহিলোঁ ওলাই অহাৰ পিছত আপোনাৰ ৰাস্তাত প্ৰথম অকণমান দূৰ অহাৰ পিছতে প্ৰথমতে মানে পুলিচজনে এজনে সুধিছে দাদা ৰ'বচোন মই বোলো কেলৈ ক'লে কাইলৈ আপোনালোকে কিহত নিব মই বোলো কাইলৈ কিহত নিব মই এতিয়া ক'ব নোৱাৰিছোঁ মই ঘৰৰ লগত আলোচনা কৰি কি এতিয়া কণা হৈছে কি মানুহৰ অৱস্থাই নাই মোক কিহত নিম কাইলৈহে চিন্তা কৰিম নহয় আপুনি আমাৰ নম্বৰটো লৈ লওক 108 আমাৰ আছে আমি 7টাত পঠিয়াই দিম এইলৈ কৈছে পুলিচজনে কৈছে কিন্তু প্ৰথমতে তাৰপিছত অলপ দূৰ গুচি আহিলোঁ আহিলোঁ আৰু দূৰটো যোৱা ৰাস্তাত দূৰ এনেকৈ আহি অলপ দূৰ পাওঁতেনে মোৰ ভাইটি তাত ৰখি আছে সি মানে অহা নাই ভয়তে মানে চবেই যাবলৈ নকয় ময়ে গৈছোঁ আৰু মৰগৰ পৰা বহুত দূৰ অহাৰ পিছত কৈছে ৰ'বচোন ক'লে বোলো কেলৈ কৈছে যিজনে ঠেলি আছে এইজনক কিবা এটা দি দিয়ক মই এনেও দূৰ লাগিছে এনেও খঙো উঠিলে মোক মৰগটোত মই জীৱনত আজিলৈকে সোমাই পোৱা নাই তথাপিও নিজৰ ঘৰৰ সন্তান বুলি থৈ আহিছোঁগৈ আকৌ কিয় পইচা দিব লাগে তেতিয়া ধৰোঁতেনে মানে আপোনাৰ আমাৰ ভাইটিয়ে ভিডিঅ' কৰা দেখি মানে পুলিচ যিকেইজন আছিলে সেইজনে বিচৰা নাই একচুৱেলি ক'বলৈ গ'লে পুলিচজনে বিচৰা নাই এই যিজনে ঠেলি নিছিলে এইজনক কিবা এটা দিব গৈছে তেতিয়া সেইজনৰ হৈ পুলিচজনে বিচাৰে পুলিচজনে কৈছে যেনিবা সেইকেইজনে একো কোৱা নাই বাৰু মোৰ তস্ত শব্দ এটা কোৱা নাই লগত আৰু এজন মাষ্টাৰ পুলিচে সেইজনে কোৱা নাই ইজনে কিন্তু যিজনে দৌৰিলে সেইজনেহে কৈছে যে সিহঁতক কিবা দিব লাগে বোলো কিয় পইচা দিবলৈ মই হুলস্থুল লগাই দিলোঁ সিহঁতক পইচা দিবলৈ চালে মোৰ ল'ৰাটো মৰি গৈছে তহঁতে চালে পইচা বিচাৰিলে এইবুলি হুলস্থুল হৈ গ'ল তাৰ ভাইটিয়ে অলপ ভিডিঅ' বনাই দিলে সেই ভিডিঅ'টোৱে এতিয়া মানে চবতে দেখিছোঁ মানে মোবাইলটো টনাটনি হ'ল পিছত মোবাইলটো মানে মোবাইলটো মানে ভাইটিয়ে যে ভিডিঅ' কৰিছে সেইটো পুলিচজনে তোমাক কেলৈ ভিডিঅ' কৰিছে বুলি টানি লৈ গৈছিলে সেইটোৱে মানে কৈছে হৈছে বুজিলে আপুনি ভাবকচোন বাৰু নিজৰ ল'ৰা দাদা ল'ৰা মানে মোৰ নিজৰ ল'ৰা নহয় জানো মই থ'বলৈ গৈছোঁ নিজে আকৌ আন্ধাৰ তাত সেইটো ঘৰটো একো আন্ধাৰ আৰু গৈ পোৱা নাই আৰু নিজৰ কোনোবা হস্পিটেলত যদি ষ্টাফেই হয় তেওঁলোকে নিজে থৈ আহিব পাৰে
বোলে ব'লক লাইট ক'ত আছে নাজানে নি বাৰু মৰ্গত কি লাইট নাই নাজানো সিহঁতে মোক পঠিয়াই দিছে ভাই পিটি মই কৈছোঁ মই গৈ পোৱা নাই নহয় আপুনি চক যাওক কম দামত মোবাইল আছে আপুনি চাই যাওক মোবাইলটো মাৰিম মই ফ্লাছ লাইটটো জ্বলাই চাই আহিছোঁ আৰু বডি আছিল নাই আছে মইতো বডি দেখিয়ে উভতি আহিলোঁ লাইট হেৰি নকৰি মানে বডিটো দেখিয়ে মই উভতি আহিছোঁ যে এই লাইট ক'ত আছে মোৰ গাটো সিঁয়ৰি মেলি দেখিছোঁ মানুহ এজনৰ মানে সেইজনে এক্সিডেণ্ট কেছ দি মূৰত বেণ্ডেজ মাৰা আছে সেয়াই মৃতদেহ আৰু এটা আছে আন্ধাৰত আছে লাইট নাই মই ফ্লাক্স মাৰিহে ওলাইছে সেইটো মানে যে ডেড বডি টৰ্চ মাৰি নি তাত যে থ'ব লাগে এইটো কোনে কৈছে আপুনি টৰ্চ নহয় লাইট তাত তাত বোলে চুইচ আছে কৈছে মই বিচাৰিয়ে পোৱা নাই চুইচ ক'ত আছে যদি মোৰ লগত তেওঁলোক আছিলেই এই যদি মানে হস্পিটেলৰ ষ্টাফেই হয় ঠেলি নিয়াজনে ইজনে ষ্টাফ হয় তেওঁলোকেতো জানিব লাগে লাইটৰ ক'ত দিলে চুইচ জ্বলে তেওঁলোকে মানে নাজানো বুলি কৈছে মই দুবাৰ তিনিবাৰ কৈছোঁ এইটো লাইট ক'ত আছে মইতো নাজানো মই আজিও আহিলৈকে সোমাই পোৱা নাই তথাপি ঘৰৰ ল'ৰা নিজৰ ল'ৰা মই বোলো থৈ আহোঁ আৰু যি হয় হ'ব সাহসতে সোমালোঁ মানে এই যে ঠেলি নিলে সেইজনক দিব লাগে তাৰ আগত হেনো 2500 টকা বিচাৰিছে বুলি কৈছে আমাৰ মানে বৌয়ে কৈ আছে সেইটো হেনো দিছে বুলি কৈছে কোনোবা এজন পুলিচক মই মাতি দিম আপুনি সুধি ল'ব বাৰু